হেল্ল' গাইজ, আজি আৰু এটা ছিৰিজৰ ৰিভিউ লৈ আহিছোঁ। মাদাৰ ইন মাহিম, ডাইৰেক্টেড বাই ৰাজ আচাৰ্য, যিটো এটা নভেল বাই জেৰী পিণ্টৰ এটা মানে ক্ৰিয়েশ্যন হয়। ছিৰিজটো আপোনাৰ জিঅ' চিনেমাত পাই যাব উইথ ছাবস্ক্ৰিপশ্যন। এই ফ্ৰাইডে ৰিলিজ হৈছে। মানে ছিৰিজটো হয় ক্ৰাইম থ্ৰিলাৰ। ছিৰিজটো হয় 8 এপিছ'ডছ, 40 মিনিট ইচ। কিন্তু 40 মিনিট মানে এনেকুৱা বৰিং বুলি একো নাই। মানে লিটাৰেলি কৈছোঁ, বাপৰে ইমান খাতৰা মাৰ্ডাৰ। মানে আপোনাৰ একদম যাক মাৰ্ডাৰ কৰে তাক ফালি মেলি হাতৰে কিডনী ওলাই লৈ গুচি যায়। মানে খাতৰা ছিৰিজ বনাই দিছে। আৰু যিহেতু মোৰ ফেভৰেট জনৰা ক্ৰাইম থ্ৰিলাৰ বহুত ভাল পাওঁ, মানে সেইকাৰণে এই ছিৰিজটো মই আপোনালোকক ৰিকমেণ্ড কৰিম। আৰু এটা কথা, ভেৰি ইম্পৰ্টেণ্ট কথা, এই ছিৰিজটো চবৰ কাৰণে নহয়। এই ছিৰিজটোত অলপ LGBT কমিউনিটিৰ ওপৰত দেখাইছে। চ' মানে ছিৰিজটো চবৰ কাৰণে নহয়। হ'ব পাৰে কিছুমানৰ এইবোৰ LGBT লৈ অলপ অফেণ্ড থকা মানুহবোৰে এইটো ছিৰিজ অলপ চাই খং উঠিব পাৰে। চ' এই ছিৰিজটো মই চবৰ কাৰণে ৰেকমেণ্ড নকৰোঁ। মই আগতে ডিছক্লেমাৰ দি দিছোঁ, LGBT ওপৰত হয়। চ' চোৱাৰ আগতে আপোনালোকৰ ইচ্ছা, চাব পাৰে নাচাব পাৰে। বাট যিহেতু ক্ৰাইম থ্ৰিলাৰ, চ' মোক চাই ভাল লাগিলে। বাকী ছিৰিজৰ ষ্টৰিটোৰ কথাও ক'ব, মানে ইয়াত ষ্টৰিটো এনেকুৱা আৰম্ভ হয়, মাহিম জংচন বুলি যোনটো আছে মুম্বাইত, তাত মানে মাৰ্ডাৰ এটা হৈ যায়। সেইটো LGBT হেৰি থাকে, মাৰ্ডাৰ হৈ যায়। তো সেই মাৰ্ডাৰটো ইনভেষ্টিগেশ্যন কৰি থাকোঁতে কেনেকুৱা ফ্লজবোৰ আহে, ইনভেষ্টিগেশ্যন চলে, মানে কিমান ধৰা পেলা হয়, ইনভেষ্টিগেশ্যন চলি থাকে বা ধৰা নপেলা, সেইটো লৈ এই 8টা এপিছ'ড হয়। বহুত টুইষ্ট এণ্ড টাৰ্ণছ আছে। কেনেকুৱা ষ্টৰিটো আগবাঢ়ে সেইটো আপুনি ছিৰিজটো চালে গম পাব। 40 মিনিট ইচ হয়, বাট অকণো ক'তো বৰ নাই। আৰু প্ৰত্যেকটা এপিছ'ডত লাষ্টত এণ্ডিঙত এনেকুৱাকৈ এৰি দিয়ে যে আপোনালোকে মানে নেক্সট এপিছ'ড চাবলৈ বাধ্য হৈ যাব। ছিৰিজখনৰ যদি কাষ্টৰ কথা পাতোঁ, মাক কচম কেলা কি কাষ্টিং লৈছে। মানে লিটাৰেলি এইটো আমাৰ বিজয় ৰাজ, যোনটো মনত আছে চাগে, কাৱা বিৰিয়ানী ফেমাছ, আপোনাৰ সেই কেৰেক্টাৰটো বিজয় ৰাজ। সি পুলিচৰ মানে যিটো কেৰেক্টাৰ ধৰিছে ছিৰিজখনত, আৰু লিটাৰেলি কি এক্টাৰ হয় এইকেইটা, মানে পূৰা সোমাই যায় সিহঁতি মানে কেৰেক্টাৰত। আৰু লগতে আশুতোষ ৰাণা, গম পাইছে, যোনটো এসময়ত ফেমাছ। এই দুটাই মানে ছিৰিজখন কি গ্ৰীপত লৈ যায়। আৰু এই ছিৰিজটোত এইটো কথা, LGBT মানে যিবোৰ দুখ কষ্টবোৰ হয়, মানে সিহঁতি যিটো মানে প্ৰব্লেম ফেচ কৰে, কেনেকুৱা ছ'চাইটিয়ে একচেপ্ট নকৰে সিহঁতক, মানে ছিৰিজটো সেইটো লৈ মাৰ্ডাৰ ইনভেষ্টিগেশ্যনটো হয়, লগত সেইটোৰ ওপৰতো বেছি ফ'কাছ কৰে। মানে মেইন একচুৱেলি সেইটোৱে ক'ব পাৰি আৰু 30-40%, বাকী গোটেই মাৰ্ডাৰ মিষ্ট্ৰী। চ' এই ছিৰিজটো আপোনালোকে চাওক। খালি সেইটোৱে আৰু মই ডিছক্লেমাৰ দি দিছোঁ, সেইটো যদি প্ৰব্লেম আছে তেন্তে চোৱাৰ আগতে ভাবি ল'ব। বাকী লাভ ইউ, টেক কেয়াৰ, বাই বাই। আৰু ছিৰিজ বা মুভিৰ ৰিভিউ লৈ আহি আছোঁ। লাভ ইউ, টেক কেয়াৰ, বাই বাই।